গুৱাহাটী প্ৰেছ ক্লাবত সাংবাদিকৰ প্ৰতিবাদী সভা অসমৰ সংবাদ মাধ্যমৰ ওপৰত শাসক গোষ্ঠীৰ পৰিকল্পিত আক্ৰমণ প্ৰতিৰোধৰ উদ্দেশ্যে একত্ৰিত হৈছে সাংবাদিকসকল। শেহতীয়াকৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সংবাদ মাধ্যমক আক্ৰমণৰ লক্ষ্য হিচাপে লৈ ভাবুকি ভৰা কটুক্তি কৰা পৰিলক্ষিত হৈছে। শাসকীয় দলৰ একাংশ নেতা পালি নেতায়ো কেইবাটাও সংবাদ প্ৰতিষ্ঠানক আক্ৰমণৰ লক্ষ্য হিচাপে লৈ বাতৰি কাকত দাহ খেলগুটি নিক্ষেপৰ দৰে দুষ্কাৰ্য সংঘটিত কৰিছে। এনে পৰিৱেশৰ বিৰুদ্ধে শক্তিশালী জনমত গঠনৰ উদ্দেশ্যেৰে অনুষ্ঠিত হৈছে সাংবাদিকৰ এই প্ৰতিবাদী সভা। সভাত উপস্থিত থাকি এই ঘটনাক তীব্ৰ গৰিহণা প্ৰবীণ সাংবাদিক হাইদৰ হুছেইনৰ। সাংবাদিকসকলক জাতিৰ স্বাৰ্থত একেলগ হৈ আগবাঢ়িবলৈ আহ্বান হাইদৰ হুছেইনৰ। প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক নিতুমণি শইকীয়াৰ হাউচিঙৰ ঘৰ খালী কৰিবলৈ দিয়াটো দুৰ্ভাগ্যজনক বুলি মন্তব্য হাইদৰ হুছেইনৰ। সভাত উপস্থিত থাকি কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰে নিতুমণি শইকীয়াই। ৰাজনীতিকৰ হাতত বিক্ৰী হোৱা একাংশ সংবাদ গোষ্ঠী আছে। মই নিৰপেক্ষ সাংবাদিক নহয়, মই ৰাজ্যৰ পক্ষত থকা সাংবাদিক বুলি মন্তব্য কৰে নিতুমণি শইকীয়াই। মোৰ সাংবাদিকতা জীৱনত দেখা 5জন মুখ্যমন্ত্ৰীৰ ভিতৰত কেৱল মাত্ৰ হিমন্ত বিশ্ব শৰ্মাই উপাধি চাই কথা কয় বুলি মন্তব্য নিতুমণি শইকীয়াৰ। অনুষ্ঠানত উপস্থিত থাকি বক্তব্য আগবঢ়াই বিশিষ্ট সাংবাদিক পংকজ নাথ, মুনিন বায়ন, ৰণেন গোস্বামী, আফ্ৰিদা হুছেইনকে ধৰি কেইবাগৰাকীও বিশিষ্ট সাংবাদিকে। অনুষ্ঠানত উপস্থিত থাকে গুৱাহাটীস্থ বহু কেইগৰাকী সাংবাদিক আৰু সাংবাদিক সংগঠনৰ প্ৰতিনিধি। এজনে আপোনাৰ কয় যে যিয়ে আপোনাৰ চৰকাৰৰ বিৰুদ্ধাচৰণ কৰিব, যিয়ে মোৰ বিৰুদ্ধাচৰণ কৰিব, তেওঁক আপোনাৰ থাকিব দিয়া নহ'ব, তেওঁকে ব্যৱস্থা গ্ৰহণ কৰা হ'ব। তেতিয়া সাংবাদিকতা বুলি কি বস্তু চলিব ইয়াত? এতিয়া কোৱা হৈছে, মই কোনো বিশেষ কাকত গোষ্ঠীৰ কথা কোৱা নাই। কালি ধৰক এতিয়া কাকতক আক্ৰমণ কৰিছে, কিবা আক্ৰমণ কৰিছে। আমি তাহানিখন সাংবাদিকতাই নহয়, আমাৰ ল'ৰালিৰ পৰা আমি দেখিছিলোঁ যে অসমতে গণতান্ত্ৰিক ব্যৱস্থা এটা বৰ্তি আছিল। হিতেশ্বৰ শইকীয়াক মই সেই সময়ত আপোনাৰ স্বাধীনত নিয়মীয়াকৈ লিখিছিলোঁ। বেতনভোগী সাংবাদিক নাছিলোঁ, কিন্তু সাংবাদিক আছিলোঁ। সেই সময়ত আমি গণশত্ৰু আখ্যা দিছিলোঁ। গণশত্ৰু আখ্যা দিয়াৰ পিছতো আপোনাৰ আমি এনেকুৱা কোনো ধৰণৰ বাধাৰ সন্মুখীন হোৱা নাছিলোঁ যে আমাক ভয় ভাবুকিৰে সকলোকে গ্ৰেপ্তাৰ কৰিছিল। কাৰোবাক পৰাগক গ্ৰেপ্তাৰ কৰিছিল, কাৰোবাক গ্ৰেপ্তাৰ কৰিছিল, অজিত ভূঞাক গ্ৰেপ্তাৰ কৰিছিল, আইনৰ ব্যৱস্থাৰে কৰিছিল, কিন্তু ভয় ভাবুকিৰ পৰিৱেশটো নাছিল। এতিয়া বাতৰি কাকতৰ প্ৰতিষ্ঠান অসম আন্দোলনৰ সময়ত আমি কিমানে অসম আন্দোলন সমৰ্থন কৰিছিলোঁ, কিমানে বিৰোধ কৰিছিলোঁ। বিৰোধ কৰাবিলাকেও প্ৰভাৱিত হোৱা নাছিল, সমৰ্থন কৰাবিলাকেও অত্যাচাৰৰ সন্মুখীন হোৱা নাছিল। এতিয়া আপোনাৰ যিটো পৰিস্থিতি হৈছে, এতিয়া সাংবাদিকসকলে, ইয়াৰ আগতো সাংবাদিকে প্ৰতিবাদী সভা পাতিছে, প্ৰতিবাদ কৰিছে বিভিন্ন হেৰিয়াৰ, কিন্তু প্ৰতিবাদ কৰিলেও এই পৰ্যায়লৈকে যোৱা নাছিল। এই পৰ্যায়লৈকে আইন আদালতৰ কোনোবা গ্ৰেপ্তাৰ হৈছিল, কিবা হৈছিল, কিন্তু এই ধৰণে আপোনাৰ পৰিস্থিতিৰ সন্মুখীন হোৱা নাছিল। যি পৰিস্থিতিত আপোনাৰ এতিয়া আমি তিষ্ঠিব নোৱাৰা হৈছোঁ, যি পৰিস্থিতিত আমি মাত মাতিব নোৱাৰা হৈছোঁ, যি পৰিস্থিতিৰ ভয় ভাবুকিৰ সন্মুখীন হ'বলগীয়া হৈছে, এতিয়া যিয়ে আপোনাৰ চৰকাৰ বিৰুদ্ধাচৰণ কৰে তাৰে আপোনাৰ বিপক্ষে ব্যৱস্থা গ্ৰহণ কৰাৰ, আৰু সেই শ্বৰ্টকাট ব্যৱস্থা, কোনো বিশেষ কথা নহয়। বিচাৰ ব্যৱস্থাও আজি বহতীয়া হৈছে। এনেকুৱা পৰিস্থিতিত মই ভাবোঁ সাংবাদিকসকল যদি ঐক্যবদ্ধ নহয়, সকলো প্ৰগতিশীল, সকলো সুবিবেচিত, সকলো সুচিন্তিত ব্যক্তি যদি ঐক্যবদ্ধভাৱে এই অৱক্ষয়ৰ বিৰুদ্ধে যুদ্ধ নকৰে, তেতিয়াহ'লে আপোনাৰ ইয়াৰ পৰা পৰিত্ৰাণৰ কোনো উপায় নাই। শাসকীয় শ্ৰেণীটোৱে অসমৰ সংবাদ মাধ্যমলৈ যি ধৰণৰ আক্ৰমণ নমাই আনিছে, এই আক্ৰমণক সাংবাদিক সমাজে প্ৰত্যুত্তৰ দিব লাগিব। কি ধৰণে প্ৰত্যুত্তৰ দিম? আমি আমাৰ এনেকুৱা নাগৰিকসকলক আমি লগত লৈ সংবাদ জগতৰ প্ৰতি যি আক্ৰমণ নামি আহিছে, যিসকলে নমাই আনিছে, সেইসকলৰ বিৰুদ্ধে আমি কিছু ব্যৱস্থা ল'ব লাগিব। এতিয়া সেই ব্যৱস্থা অগণতান্ত্ৰিক নহয়, আমাৰ হাতত শাসন ব্যৱস্থা নাই, আৰক্ষী নাই, আমি কৰিব নোৱাৰোঁ, কিন্তু তেওঁলোকে আমাক এটা যথাযোগ্য প্ৰত্যুত্তৰ আমি দিম, আৰু সেই প্ৰত্যুত্তৰৰ বাবে ইতিমধ্যে সাংবাদিক সমাজ ঐক্যবদ্ধ হৈছে। আজিৰ সভাত তাৰ প্ৰতিফলন ঘটিছে। আমি আমাৰ এই যিটো প্ৰত্যুত্তৰৰ অংশ হিচাপে আমি একদম ইমিডিয়েটলি, তাৎক্ষণিকভাৱে আমি ৰাজ্যৰ মুখ্য সচিব, ৰাজ্যৰ আৰক্ষী সঞ্চালক প্ৰধান, আৰক্ষী দায়বদ্ধতা আয়োগ, এই সকলোবোৰলৈ আমি একোখনকৈ স্মাৰক পত্ৰ প্ৰদান কৰিম। ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰী,
প্ৰেছ কাউন্সিল অফ ইণ্ডিয়া, তাৰপিছত আপোনাৰ ইলেকশ্যন কমিশ্যন, এইকেইটালৈ আমি একোখনকৈ স্মাৰক পত্ৰ প্ৰদানৰ সিদ্ধান্ত লোৱা হৈছে। আৰু বহাগৰ প্ৰথম সপ্তাহত আমি অসমৰ নাগৰিক সমাজক লগত লৈ এই গোটেই বিষয়টো এখন নাগৰিক সভাত আলোচনা কৰাৰ সিদ্ধান্ত লোৱা হৈছে।